মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 মাই নেটিভ ল্যান্ড নামৰ পয়েমটো লৈ আহিছোঁ। এইটো এটা খুব ধুনীয়া কবিতা, যেনেকৈ আমাৰ জনমভূমি বা জন্মভূমিৰ যিবোৰ কবিতা তেনেকুৱা ধৰণৰ। সো মাই নেটিভ ল্যান্ড, নেটিভ ল্যান্ড মানে কি? নেটিভ মানে হৈছে নিজা বা লোকেল, ল্যান্ড মোৰ নিজা দেশ বা নিজৰ মোৰ মাতৃভূমি বুলি ক'ব পাৰা, মাদাৰল্যান্ড বুলি ক'ব পাৰা। He asked me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. ইয়াত কৈছে হি আস্কড মি। তোমালোকে ইয়াত তোমালোকৰ কিতাপখন এই ভিডিঅ'টো চাওঁতে তোমালোকে কিতাপখন চাই ল'বা। ইয়াত তোমালোকে দেখিছা যে এজন বুঢ়া মানুহে ককা হয়নে, আৰু এই ছোৱালীজনীক দেখিছা। এই ককাজন ব্লাইণ্ড হয়, অন্ধ হয়। তেখেত মানে চকুৰে দেখা নাপায়, গতিকে তেখেতে নিজৰ দেশখনৰ বিষয়ে জানিব বিচাৰিছে আৰু সেইখিনি কথা এই ছোৱালীজনীক সুধিছে, আৰু ছোৱালীজনীয়ে ককাৰ দেশখন কেনেকুৱা তাৰ বিষয়ে বৰ্ণনা কৰিছে। ইয়াত যিখিনি কথা কোৱা হৈছে এই কথা সকলোবোৰ কথা এই ছোৱালীজনীৰ মুখেৰে ককাজনক কৈ আছে, জনাই আছে নিজৰ দেশখনৰ বিষয়ে। চ' ইয়াত কৈছে হি আস্কড মি, হি মানে ইয়াত ককাজনৰ কথা কৈছে, ককাই মোক সুধিছিল। ছোৱালীজনী কৈ আছে এইখিনি কথা। The old man by the street, blind, lonely and poorer than me, tell me what my land is like. So ককাই মোক সুধিছিল, বা বাটৰ সেই যি ব্লাইণ্ড মানুহজন, অন্ধ বা লোনলি অকলশৰীয়া, আৰু পৰাৰ দেন মি মোতকৈ যি দুখীয়া, সেই মানুহজনে মোক সুধিছিল টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোক কোৱা মোৰ দেশখন কেনেকুৱা। Breathe, Koka, I said, breathe deep. The warm air that reminds you of your childhood friends is what your land is like. তেতিয়া মই ককাক ক'লো যে ব্ৰিথ মানে উশাহ ল'বলৈ ক'লো। ব্ৰিথ ডিপ, ডিপ মানে খুব গভীৰ, ব্ৰিথ ডিপ মানে গভীৰ উশাহ ল'বলৈ ক'লো। ছোৱালীজনীয়ে তেতিয়া ককাকক কি বুলি ক'লে যে গভীৰ উশাহ লোৱা। The warm air, যি উষ্ম বায়ু, that reminds you of your childhood, এই যি যেতিয়া গভীৰ উশাহ ল'বা তেতিয়া